Hello everyone. স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে লগতে অন্য এটি অধ্যায়লৈকে আমি আৰম্ভ কৰিম প্ৰফিট এণ্ড লছ। তো প্ৰফিট এণ্ড লছ বা লাভ আৰু লোকচানৰ বিষয়ে আমি কম বেছি পৰিমাণে সকলোৱে জানো। এডিআৰই সিলেবাছত আমাৰ লাভ আৰু লোকচান বা প্ৰফিট এণ্ড লছৰ বিষয় আছে, গতিকে ইয়াৰ ওপৰত অংক আহে বা অংক দেখিবলৈ পোৱা যায়। প্ৰফিট এণ্ড লছৰ যিটো জেনেৰেল কনসেপ্ট বা লাভ লোকচানৰ যিটো জেনেৰেল কনসেপ্ট সেইটো হৈছে লাভ কেতিয়া হ'ব যদি এজন মানুহৰ মানে প্ৰফিট কেতিয়া হ'ব যদি প্ৰফিট হ'ব লাগে। প্ৰফিট যদি হ'ব লাগে তেনেহলে দুটা বস্তু থাকে ইয়াতে। এটা থাকে প্ৰফিটৰ কাৰণে প্ৰথমতে লিখি দিলো ইয়াতে যে যেটো আমাৰ কিনা দাম মানে ইয়াতে হ'ব কস্ট প্ৰাইস, আৰু এটা হৈছে বেচা দামটো কোৱা যাব সেল প্ৰাইস বুলি। কস্ট প্ৰাইস আৰু সেল প্ৰাইস দুটা বস্তু থাকে। এটা প্ৰফিট কেতিয়া হ'ব? প্ৰফিট তেতিয়া হ'ব যেতিয়া বস্তুটোৰ যেটো কিনা দামতকৈ যেতিয়া বেচা দামটো বেছি হ'ব। তাৰ মানে যদি SP মাইনাস CP মানে বেচা দামতকৈ যদি কিনা দামটো কি হয় কম হয়, আৰু ইয়াৰ কাৰণে যদি ৰিজাল্টটো যদি আমি পজিটিভত পাওঁ মানে SP টো যদি ডাঙৰ হয়, কন্ডিশনটো হৈছে যে SP যদি ডাঙৰ হয় কিহতকে CPতকে, SP যদি ডাঙৰ হৈ যায় CPতকে তেতিয়া হলে আমি কি পাম প্ৰফিট পাম। ঠিক আছে, আৰু লছ কেতিয়া হ'ব যেতিয়া ইয়াৰ উল্টাটো হ'ব তেতিয়া আমি কি পাম লছ পাম। তাৰ মানে লছ হ'বৰ কাৰণে আমাৰ কিনা দামতকে কি হ'ব লাগিব বেচা দামটো কম হ'ব লাগিব। তাৰ মানে কিনিলো যদি 100 টকা তেনেহলে বেচিব লাগিব 100 টকাতকে কমত, 90 হ'ব পাৰে 80 হ'ব পাৰে যিকোনো হ'ব পাৰে। গতিকে লছৰ কাৰণে আমাৰ CP মাইনাস SP হ'ব, CP মাইনাস SP হ'ব। এইখিনি ক্লিয়াৰ হ'ব লাগে। CP গ্ৰেটাৰ হ'ব কিহতকে SPতকে গ্ৰেটাৰ হ'ব। এক মিনিট, ঠিক আছে। তো প্ৰফিটৰ কাৰণে SP মাইনাস CP হ'ব মানে SP টো ডাঙৰ হ'ব ইয়াতে, SP গ্ৰেটাৰ দেন CP, আৰু লছৰ কাৰণে CP টো ডাঙৰ হ'ব মানে CP গ্ৰেটাৰ দেন SP, CP গ্ৰেটাৰ দেন SP হ'ব লাগিব। এটো হল প্ৰফিট এণ্ড লছ। এটা পৰীক্ষাত আমাক প্ৰফিট এণ্ড লছ উলিয়াব নিদিয়ে, এটো একেবাৰে বেসিক হৈ যায় বাৰু, কিন্তু আমাক উলিয়াব দিব পাৰে কি প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিব পাৰে। তে ধৰা হল এটা বস্তু এজন মানুহে কিনিছিল 600 টকাত, সি বেচিলে 700 টকাত। এতিয়া যে প্ৰফিট হল 600 টকাৰ ওপৰত প্ৰফিট হল কিমানখিনি 100 টকা প্ৰফিট হল। ধৰি ললো মানুহজনে বস্তু এটা কিনিছিল কিমানত 600ত কিনিছিল, 600ত কিনিছিল। কিনা মানে এটো বস্তু কি হল আমাৰ কস্ট প্ৰাইস, কিনা দাম কস্ট প্ৰাইস, কিন্তু বেচিলে কিমানত 700ত বেচিলে, এটো হল সেল প্ৰাইস। তেনেহলে 600ৰ পৰা যে 700 হল ডিফাৰেন্স এটা আহিল। এই যেটো ডিফাৰেন্স যে SP মাইনাস CP, তো SP মাইনাস CP মানে আমি কি পাম প্ৰফিট পাম। কিন্তু প্ৰফিট 100 रुपीस পৰীক্ষাত এটো উলিয়াব নিদিয়ে। পৰীক্ষাত কি ক'ব যে প্ৰফিট পাৰ্চেন্টেজ উলিয়াব লাগে। তো প্ৰফিট পাৰ্চেন্টেজ যেতিয়া উলিয়াম তেতিয়া তাৰ কাৰণে এটা ফৰ্মুলা আমি ইউজ কৰিম। এটো আমি প্ৰফিট পাৰ্চেন্টেজ PP বুলি দিলো শৰ্ট ফৰ্মত। প্ৰফিট পাৰ্চেন্টেজৰ কাৰণে ওপৰত আহিব আমাৰ প্ৰফিট, তলত আহিব কস্ট প্ৰাইস ইনটু 100। এটো ফৰ্মুলা লিখি ল'ব পাৰে। প্ৰফিট পাৰ্চেন্টেজৰ কাৰণে ফৰ্মুলাটো হৈছে প্ৰফিট বাই CP ইনটু 100। মানে প্ৰফিটটো আমি গম পাই আছো যে কিনিছিল মানুহজনে কস্ট প্ৰাইস কিমান 600, এটো এটা এক্সাম্পল দিছো, আৰু মানুহজনে বেচিলে কিমান বস্তুটো যে 700ত বেচিলে। তেনেহলে প্ৰফিট কিমান হল মাজত যিখিনি ডিফাৰেন্স 100 হল। তো 100 বাই CP এই কেছটোৰ কাৰণে যদি আমি কওঁ তেনেহলে আমাৰ প্ৰফিট হৈছে 100, CP কস্ট প্ৰাইস কিমানখিনি আছিল 600 ইনটু 100। এটো হল আমাৰ বেসিক ফৰ্মুলা, যাৰ পৰা আমি কি উলিয়াব পাৰিম প্ৰফিট অফ পাৰ্চেন্টেজ উলিয়াব পাৰিম। তো ইয়াতে আমাৰ দুটা জিৰো কেনসেল হ'ব, 100 বাই 6 মানে এটো 50 বাই 3, তাৰ মানে 16 2/3 ইমান পাৰ্চেন্টেজ কি হৈছে মানুহজনৰ প্ৰফিট হৈছে। 16 3 গুণ 48 আৰু 2 থাকি যাব। ঠিকে আছে, এটো হল প্ৰফিট পাৰ্চেন্টেজ উলিয়াৰ কাৰণে। তো প্ৰফিট পাৰ্চেন্টেজৰ ফৰ্মুলাটো হৈছে এটো প্ৰফিট বাই CP ইনটু 100। আৰু লছ পাৰ্চেন্টেজ এটা হ'ব। লছ পাৰ্চেন্টেজৰ কাৰণে ফৰ্মুলাটো একে, ইয়াতে প্ৰফিট ইয়াতে আমি লছ লিখিম কাৰণ লছ হৈ আছে। সদায় ডিপেন্ড কৰিব কিহৰ ওপৰত CPৰ ওপৰত। এটা কথা মন কৰিব যে প্ৰফিট হৈছে নে লছ হৈছে সেই কথাটো সদায় আমি কিহৰ ওপৰত মানে চাব লাগিব, সদায় আমি মন কৰিব লাগিব CP টো, যে CP কম হৈ আছে নে বেছি হৈ আছে কিহতকে SPতকে। যদি CP টো কম হৈ আছে SPতকে তেনেহলে কি হ'ব প্ৰফিট হ'ব। মানে কিনা দামটো যদি কম হৈ আছে বেচা দামতকে, তাৰ মানে বেচা দামটো যদি 700 টকা হয় কিনা দামটো যদি 600 টকা হয়, তাৰ মানে অবভিয়াস কথা যে মানুহজনৰ কি হৈছে প্ৰফিট হৈ আছে। তো আমাৰ প্ৰফিট বা লছ দুইটা বস্তু ডিপেন্ড কৰি আছে CPৰ ওপৰত, আৰু পাৰ্চেন্টেজ উলিওৱাৰ কাৰণেও আমি ডিপেন্ড কৰিম কাৰ ওপৰত CPৰ ওপৰত। গতিকে প্ৰফিট বাই CP ইনটু 100 ইকুৱেল টু কি হ'ব প্ৰফিট পাৰ্চেন্টেজ হৈ যাব, আৰু লছ বাই CP ইনটু 100 ইকুৱেল টু কি হৈ যাব লছ পাৰ্চেন্টেজ হৈ যাব। ওকে, তো এটো হল আমাৰ প্ৰফিট পাৰ্চেন্টেজ আৰু এটো আছিল আমাৰ লছ পাৰ্চেন্টেজ। এতিয়া যদি আমাক দিয়া থাকে ঠিক আছে, আমাক প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিছে, এটো ফৰ্মুলা আমি এপ্লাই কৰিব পাৰিম। লছ পাৰ্চেন্টেজ উলিয়াব দিছে, আমি এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰিম। এতিয়া আমাক
প্ৰফিট পাৰ্চেন্টেজটো দিয়া আছে আৰু কষ্ট প্ৰাইস বা সেল প্ৰাইস কিনা দাম বা বেচা দাম যিকোনো এটা দিয়া আছে আমি তাৰ পৰা বেলেগটো উলিয়াব লাগে কি গলো যে আমাক প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে প্ৰফিট পাৰ্চেন্টেজ আমাক দিয়া আছে আমাক হয়তো সেল প্ৰাইস দিয়া আছে অৰ কষ্ট প্ৰাইস দিয়া আছে কিবা এটা দিয়া আছে আমি উলিয়াব লাগে কি যেটো ইয়াৰে ভিতৰত নাই কি এসপি হ'ব পাৰে নহলে সিপি হ'ব পাৰে হেতু উলিয়াব লাগে তো তাৰ কাৰণে ফৰ্মুলা আছে তো ফৰ্মুলা দুটামান ইয়াতে মনত ৰাখিব লাগিব প্ৰফিট পাৰ্চেন্টেজৰ কাৰণে এইটো লছ পাৰ্চেন্টেজৰ কাৰণে এইটো এতিয়া যদি আমাক প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে ধৰি ললো প্ৰফিট পাৰ্চেন্টেজটোক আমি কি বুলি ধৰিম প্ৰফিট পাৰ্চেন্টেজটোক আমি জাস্ট পি বুলি ধৰি ললো আৰু লছ পাৰ্চেন্টেজটোক আমি এল বুলি ধৰি ললো তেনেহলে আমাক যদি উলিয়াব লাগে এসপি বা সিপি যিকোনো এটা প্ৰফিট পাৰ্চেন্টেজৰ পৰা তেনেহলে ফৰ্মুলাটো একেবাৰে সহজ এসপি ইকুৱেল টু ওপৰত আহিব 100 প্লাস পি divided by 100 into CP এটো হৈছে আমাৰ SP বা CP যিকোনো উলোৱাৰ কাৰণে ফৰ্মুলা যেতিয়া আমাক দিয়া থাকিব কি প্ৰফিট পাৰ্চেন্টেজ যেতিয়া আমাক P দিয়া থাকিব SP equal to 100 plus P by 100 into CP ইয়াৰ পৰা SP বা CP যি প্ৰয়োজন হয় আমি হেতু উলিয়াব পাৰিম বাট প্ৰফিট পাৰ্চেন্টেজটো আমাক দিয়া আছে ঠিক আছে বা বলো নহয় প্ৰফিট পাৰ্চেন্টেজ উলিয়াম ইয়াৰ পৰা SP CP আমি দুইটা গম পাও তেনেহলে হেতু উলিয়াব পাৰিম ইয়াৰ পৰা যদি আমি ইয়াতে এপ্লাই কৰো যে আমাক ইয়াতে CP দিয়া আছিল 600 আৰু SP দিয়া আছিল 700 তেনেহলে আমি প্ৰফিট পাৰ্চেন্টেজ উলিয়াম বাট এটো ফৰ্মুলা যোৱাতকে এল যাব পাৰে বেছি সহজ হয় এটো ইয়াতে অলপমান মানে ক্যালকুলেশন কৰিব লগা বেছি আছে তো এই ফৰ্মুলাটো আমি জেনাৰেলি ইউজ কৰো কাৰ কাৰণে যেতিয়া আমাক দিয়া থাকিব প্ৰফিট পাৰ্চেন্টেজ মানে P আৰু SP বা CP যিকোনো এটা দিয়া থাকিব তেতিয়াহলে আমি বাকিটো উলিয়াব পাৰিম এতিয়া এটো হল প্ৰফিট পাৰ্চেন্টেজৰ কাৰণে এতিয়া আমি লছ পাৰ্চেন্টেজৰ কাৰণে যাম একে হয় ফৰ্মুলাটো SP ইকুৱেল টু ইয়াতে খালি আমি কি কৰিম লছ পাৰ্চেন্টেজৰ কাৰণে -L কৰিম এটো ফৰ্মুলা বুজি পাইছে তো ফৰ্মুলা মনত ৰাখিব লাগিব প্ৰফিট পাৰ্চেন্টেজৰ কাৰণে এটা লছ পাৰ্চেন্টেজৰ কাৰণে দুটা আৰু যদি আমাক প্ৰফিট পাৰ্চেন্টেজ দিয়া থাকে আৰু SP CP ৰ যিকোনো এটা দিয়া থাকে তেনেহলে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব আৰু এই ফৰ্মুলাটো মনত ৰাখিলে আমাৰ এই ফৰ্মুলাটো এনে মনত থাকি যাব কাৰণ ইয়াতে প্ৰফিট আছিল গতিকে প্লাস p ইয়াতে লস আছে গতিকে -L গতিকে এইটো এটা ফৰ্মুলা ইয়াৰ লগতে প্ৰয়োজন হ'ব চাৰিটা ফৰ্মুলাৰ প্ৰয়োজন হৈ যাব আমাক মনত ৰাখাৰ কাৰণে ঠিক আছে তো পৰীক্ষাত কোৱেশ্চন দেখিবলৈ পোৱা যায় প্ৰফিট পাৰ্চেন্টেজ লস পাৰ্চেন্টেজ প্ৰফিট পাৰ্চেন্ট দিয়া আছে বা SPCP ৰ যিকোনো দিয়া আছে এটা উলিয়াব লাগে বা লস পাৰ্চেন্টেজ দিয়া আছে SPCP ৰ যিকোনো এটা উলিয়াব লাগে ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে ডিসকাউন্ট পাৰ্চেন্টেজ আহিব পাৰে আমি প্ৰায় দেখিবলৈ পাও যে ফ্লিপকাৰ্ট হক Amazon হক এইবিলাকত বা মল বিলাকত আমাৰ কি থাকে ডিসকাউন্ট চলি থাকে তো ডিসকাউন্ট পাৰ্চেন্টেজটো উলিয়াব পাৰি অলপমান মুছি দিও ঠাইয়াতে কম আছে তো ডিসকাউন্ট পাৰ্চেন্টেজ কেনেকৈ উলিয়াব পাৰি সেই বস্তুটো আমি loss by CP so এটো লিখি দিও তো মুছা গল loss by CP into 100 profit to মুছা গল নাকি profit to মুছা গল তো এটো হল আবার profit by CP P into 100 এটা আমাক লাগে কি ডিসকাউন্ট মানে কি যে বস্তু এটা আছিল 600 টাকাত ডিসকাউন্ট দিছে ডিসকাউন্ট দিয়াৰ পিছত বস্তুটোৰ দাম কিমান হৈছে 500 টাকা হৈছে তো আলটিমেটলি ডিসকাউন্টক আমি লছৰ লগত কম্পেয়াৰ কৰিব পাৰো যে বস্তু এটা কিনিছিল 600 টাকাত বেচিছে 500 টাকাত আলটিমেটলি হেতু আমি লছ বুলি কম কিন্তু কেতিয়াবা কি হয় বস্তুটো আমাক ডিসকাউন্ট দিয়া থাকে তাৰ মানে দামটো কমাই দিয়ে গতিকে লছ মানে সৰি লছ নহয় ডিসকাউন্ট এটো ডিসকাউন্ট মানে কিমানখিনি হ'ব ডিসকাউন্ট মানে ইমানখিনি হ'ব যেটো দোকানত ডিসকাউন্টৰ কাৰণে আমি এটা বেলেগ শব্দ ইউজ কৰো হেতু হল মাৰ্ক প্ৰাইস বা MRP বুলি যেটো কোৱা থাকে ঠিক আছে যেটো মার্ক প্রাইস তার মানে ডিসকাউন্ট মানে কি ডিসকাউন্ট টু লস ডিফারেন্স এখিনিয়ে লস তো হৈ যায় কিন্তু ডিসকাউন্টত মানে কি দোকানে নিজে ইচ্ছা কৰে বস্তুটোৰ দাম কিবা এটা কমাই দিছে গতিকে ডিসকাউন্টৰ কাৰণে যেটো আমাৰ কষ্ট প্রাইস বুলি থাকিব কিনা দাম থাকিব যেনে লসৰ কাৰণে কি আছিল যদি লস হ'ব লাগে তেনেহলে এইটো লস ইয়াতে মুছা যায় আছে বস্তুখিনি লসৰ কাৰণে কি হ'ব যে সিপি টো ডাঙৰ হ'ব কিনা দামটো বেছি হ'ব ইফালে এসপি কিনা দামটোৰ পৰা এসপি টো মাইনাস কৰি পেলাই আমি লস উলিয়াব পাৰো এটো প্ৰফিট আছে লিখিনো মুছা গৈছে আচ্ছা ডিসকাউন্টৰ কাৰণে আমি কি কৰিম যে ডিসকাউন্টৰ কাৰণে বস্তুটোৰ ওপৰত এটা দাম লিখা থাকিব দামটোক আমি এমআৰপি বুলি কওঁ ইয়াতে আমি মাৰ্ক প্ৰাইস বুলি কৈছো বা এমআৰপি বুলিও ক'ব পাৰো এই মাৰ্ক প্ৰাইসৰ পৰা আমি কি কৰিব পাৰিম মাইনাস কৰিব পাৰিম যেটো আমাক কি দিয়া আছে যেটো দামত আমি বস্তুটো কি কিনিলো তাৰ মানে ঠিক আছে তো গতিকে এসপি আলটিমেটলি এমপি বুলি যেটো আমি মাৰ্ক প্ৰাইস লিখিছো এমপি টো কি হল কষ্ট প্ৰাইসে হল বা বস্তুটোৰ লেভেল প্ৰাইস যিমানখিনি আছে হেতু ইয়াতে এমপি
তো ডিসকাউণ্টৰ কাৰণে এমপি আৰু এছপিৰ মাজত যিখিনি ডিফাৰেন্স সেইখিনি হৈছে ডিসকাউণ্ট দাম দিয়া আছে বস্তুটোৰ মাৰ্ক প্ৰাইস কিমান ধৰি ললো 600 টকা দিয়া আছে লিখি থৈ দিয়া আছিল মাৰ্ক প্ৰাইস কিন্তু সেল প্ৰাইস কিমানত বেচিছে বস্তুটো 500 টকাত বেচিছে তো দুটাৰ মাজত ডিফাৰেন্স যিমানখিনি তো আমি সিমানখিনি কি পাই গলো বস্তুটোৰ ওপৰত ডিসকাউণ্ট পাই গৈছো ঠিক আছে এতিয়া কথাটো হৈছে যে ডিসকাউণ্ট পাৰ্চেন্টেজ উলিয়াব লাগে ডিসকাউণ্ট পাৰ্চেন্টেজ যদি উলিয়াব লাগে আহে পৰীক্ষা ডিসকাউণ্ট পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে ডিসকাউণ্ট পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে ডিসকাউণ্ট পাৰ্চেন্টেজটো আমি ডিপি বুলি দিলো তো ওপৰত একে হয় ইয়াতে কি হৈ যাব আমাৰ ডিসকাউণ্ট আহি যাব ডিসকাউণ্ট আহি যাব বাই সদায় আমি ডিপেন্ড কৰিম কিহৰ ওপৰত সিপিৰ ওপৰত সিপি মানে ইয়াতে মাৰ্ক প্ৰাইসটো ইনটু 100 যেতিয়া ডিসকাউণ্ট হ'ব নহয় ডিসকাউণ্ট প্ৰাইস পাৰ্চেন্টেজ যেতিয়া আমি উলিয়াম ডিসকাউণ্ট পাৰ্চেন্টেজৰ কাৰণে আমি তলত কি সদায় ইউজ কৰিম সিপি সিপি আমি সবতে ইউজ কৰিছো প্ৰফিট পাৰ্চেন্টেজৰ কাৰণে আমি ইউজ কৰি আছো লছ পাৰ্চেন্টেজৰ কাৰণে ইউজ কৰি আছো ডিসকাউণ্ট পাৰ্চেন্টেজৰ কাৰণে আমি সিপি ওপৰতে নিৰ্ভৰ কৰি আছো ওপৰত আহিব ডিসকাউণ্ট যদি প্ৰফিট হয় তেনেহলে ওপৰত প্ৰফিট লছ হলে লছ ডিসকাউণ্ট পাৰ্চেন্টেজ উলিয়াব লাগে গতিকে ওপৰত ডিসকাউণ্ট আহি যাব ইনটু 100 একেবাৰে সহজ মনত ৰাখিবৰ কাৰণে ঠিক আছে গতিকে ডিসকাউণ্ট পাৰ্চেন্টেজৰ ওপৰতো কোৱেশ্চন দেখিবলৈ পোৱা যায় ইয়াৰে বাহিৰে কষ্ট প্ৰাইস আৰু সেল প্ৰাইস বা কিনা দাম বেচা দাম বা লাভ লোকসানৰ প্ৰফিট এণ্ড লছৰ কাৰণে বেলেগ আহে কেতিয়াবা এটা ওভাৰহেড এক্সপেন্স বুলি আহে ওভাৰহেড এক্সপেন্স পৰীক্ষাত কেতিয়াবা দেখিবলৈ পোৱা যায় আমি জানি থৈ দিয়াত একতো মানে ক্ষতি নাই ওভাৰহেড এক্সপেন্সটো মানে কি হয় যে বস্তু এটা ধৰি ললো আমি কিনি ললো ওভাৰহেড এক্সপেন্সটো আমি একচুয়াল কষ্ট প্ৰাইস বুলি ক'ব পাৰিম একচুয়াল কষ্ট প্ৰাইসটো কি হয় কষ্ট প্ৰাইস প্লাস ওভাৰহেড এক্সপেন্স মানে ওভাৰহেড এক্সপেন্সটো এনেকুৱা ধৰণৰ যে বস্তু এটা আমি দোকানৰ পৰা কিনিলো কষ্ট প্ৰাইস ধৰি ললো আমি কিনিলো কিমানত 5000 টকাত কিবা এটা বস্তু আমি কিনিছো দোকানৰ পৰা কিন্তু তাৰ লগত আমাৰ কি হৈ গ'ল লেবাৰ খৰচ হৈ গ'ল লেবাৰক আমি পইচা দিব লগা হ'ল আমি গাড়ী এখন ভাড়া কৰিলো বস্তুটো আনাৰ কাৰণে তো তাতে আমাৰ সাপোজ 500 টকা আৰু এক্সট্ৰা খৰচ গুচি গ'ল তেনেহলে একচুয়াল কষ্ট প্ৰাইস কি হৈ যাব ইয়াৰ কাৰণে 5500 টকা হৈ যাব ইয়াৰ ওপৰতো কোৱেশ্চন কেতিয়াবা দেখিবলৈ পোৱা যায় গাড়ী এখন কোনোবাই কিনিলে কিনি পেলাই তাৰ ওপৰত ৰিপেয়াৰিং কৰিলে গাড়ীখন ৰিপেয়াৰিং কৰাৰ পিছত গাড়ীখন হি বেচি দিলে তো গাড়ীখন ৰিপেয়াৰিং কৰোতে বা গাড়ীখনৰ অন্যান্য মেৰামতি কৰোতে তাৰ যিমানখিনি খৰচ হ'ল হেতু কি হৈ যাব তাৰ কাৰণে একচুয়াল কষ্ট প্ৰাইস হৈ যাব ঠিক আছে তো কিনিছে কিবা এটা দামত তাৰ লগত অন্যান্য খৰচ বিলাক তাৰ আহি আছে মেৰামতি কৰাৰ পৰা বা কিবা কিবি হি চেঞ্জ কৰিছে হয়তো পাৰ্টস বিলাক তো সেইবিলাক মিলি পেলাই কি হৈ যাব তাৰ একচুয়াল কষ্ট প্ৰাইস হৈ যাব ঠিক আছে গতিকে ওভাৰহেড এক্সপেন্সৰ কাৰণে যেতিয়া আমি অংক কৰিম তেতিয়া কষ্ট প্ৰাইস আমি কোনটো ধৰিম দুইটা মিলাই পেলাই যেটো হয় একচুয়াল কষ্ট প্ৰাইসটো আমি তাৰ কাৰণে কি বুলি ধৰিম কষ্ট প্ৰাইস বুলি ধৰিম অংক হয়তো আছে স্লাইডত পৰীক্ষা দেখিবলৈ পোৱা যায় মই আনিম ইয়াৰ ওপৰত কোৱেশ্চন তো আমি কেইটামান বস্তু পালো এটা আছিল প্ৰফিট একেবাৰে বেসিক আৰু লছ তাৰ ওপৰত উলিয়াব পাৰিম আমি প্ৰফিট পাৰ্চেন্টেজ লছ পাৰ্চেন্টেজ যদি দিয়া থাকে প্ৰফিট পাৰ্চেন্টেজ বা লছ পাৰ্চেন্টেজ তেনেহলে বা এছপিসিপিৰ যিকোনো এটা তাৰ লগতে তেনেহলে আমি বাকিটো উলিয়াব পাৰিম তাৰ কাৰণে ফৰ্মুলা এইটো লছ পাৰ্চেন্টেজৰ কাৰণে ফৰ্মুলা এইটো যদি দিয়া থাকে এছপিসিপিৰ যিকোনো এটা বাকিটো উলিয়াব লাগে তাৰ পিছত ডিসকাউন্টৰ কথাটো আহিল ডিসকাউন্ট প্ৰয়োজনীয় হয় আমাৰ কাৰণে কাৰণ ডিসকাউন্ট আমি দেখিয়ে থাকো ডিসকাউন্ট দি থাকা যায় বিভিন্ন সময়ত আৰু এটা আছিল ওভাৰহেড এক্সপেন্স ঠিক আছে ইয়াৰ পিছত আমি ইয়াৰ ওপৰত কোৱেশ্চন নাহে মানে না ইয়াৰ ওপৰত কোৱেশ্চন নাহে বেসিক হয় এইখিনি বস্তু এইখিনি জানিব পাৰিলে বা কনসেপ্টখিনি ক্লিয়াৰ হলে কোৱেশ্চনখিনি কৰিব পাৰি কোৱেশ্চন লৈকে যাও এতিয়া দিয়া আছে যদি কোনো বস্তুৰ ক্ৰয় মূল্য মানে কি কষ্ট প্ৰাইস কিনা দাম যদি কেতিয়াবা অসুবিধা হয় একেলগে ইংৰাজীটো দিয়া থাকিব তাতে এটো ক্লিয়াৰলি লিখা থাকিব কষ্ট প্ৰাইস বুলি ঠিক আছে এটো অসমীয়াত দিয়া আছে গতিকে ইয়াতে ক্ৰয় মূল্য বুলি লিখা আছে তো কষ্ট প্ৰাইস হৈছে 550 আৰু দোকানীয়ে 490 ত বস্তুটো বিক্ৰী কৰে মানে এটো সেল প্ৰাইস কিমান সেল প্ৰাইস হৈছে 490 কোৱেশ্চনটো কি কৰিছে তে লাভ বা লোকসান গণনা কৰক তো কিনিছিল 550 টকাত বেচিছে 490 টকাত obviously এটো কি হৈছে লোকসান হৈছে লস হৈছে এন্ড লস কিমান হৈছে লসৰ কাৰণে আমি 550 ৰ পৰা 490 মাইনাস কৰিম হয়নে লসৰ কাৰণে 550 ৰ পৰা 490 আমি মাইনাস কৰিম তো ইয়াতে आंसर ওলাব 60 আৰু কৈছে লগতে শতাংশ বিচাৰ কৰক মানে লাভ হৈছে না লোকসান হৈছে হেতু উলিয়াব লাগে আৰু লগতে লাভ লোকসানৰ পাৰ্চেন্টেজটো উলিয়াব লাগে এতিয়া লস হৈছে 60 আমি পাৰ্চেন্টেজ যেতিয়া উলিয়াম লসৰ কাৰণে তেতিয়া আমি ওপৰত কি থাকে হলে লসটো থাকে 60 কিহৰ ওপৰত ডিপেন্ড কৰিব কষ্ট প্ৰাইজৰ ওপৰত ডিপেন্ড কৰিব আমি অলপ আগতে পাইছো আৰু ইনটু কি থাকে 100 থাকে এইখিনি উলিয়ালে যেটো ৰিজাল্ট পাম আমাৰ হেতুই হৈ যাব তো ইয়াতে যদি আমি आंसर উলিয়াব যাও তেনেহলে এটা 0 কেনসেল কৰিলো তাৰ পিছত ইয়াতে 55 পাঁচেৰে কৰো 11 পাঁচেৰে ইয়াতে কিমান বাৰ যাব 20 বাৰ যাব আৰু কিবা কেনসেল হ'ব নহয় তেনেহলে এইখিনি কৰিলে হ'ব 120 by 11 120 by 11 এটুক ডিভাইড
ফ্ৰেকশ্যনতে ওলাব ওকে তো ইয়াতে আমাৰ লোকচান হৈছে কিনিছিল 550 টকাত আৰু বস্তুটো বিক্ৰী কৰিছিল 490 টকাত তেনেহলে 550 ৰ পৰা 490 বিক্ৰী কৰিলে 60 रुपीस লছ হৈ আছে তো ডিপেন্ড কৰিব হলে কষ্ট প্ৰাইজৰ ওপৰত গতিকে 60 বাই 550 ইনটু 100 তো ইয়াতে ক্যালকুলেশনখিনি যদি আমি কৰো তেনেহলে এটা জিৰো কেনসেল হল ইয়াতে 5 এৰে 11 আৰু 5 এৰে 20 বাৰ ইয়াতে হ'ব 20 গুণ 120 বাই 11 ইয়াৰ কাৰণে 11 কিমান বাৰ হ'ব 11 10 গুণ 110 110 হলে 120 ৰ কাৰণে আৰু ইফালে কিমান থাকি যাব 10 থাকি যাব তো এনসাৰ হ'ব এটো 11 10 বাই 11 11 10 বাই 11 ইয়াতে অপচন নাই তো কোনোবা এটা অপচন আমি চেঞ্জ কৰিব পাৰিম আলটিমেটলি কি হৈছে লছ হৈ আছে গতিকে লাভৰ কাৰণে অপচন এটো এটা গতিকে নহয় ইয়াৰে অপচনটো লোকসানত আছে লছত আছে গতিকে এই অপচনটোতে আমি চেঞ্জ কৰিব পাৰিম 10 11 বাই 10 বাই 11 এই অপচনটো আমি চেঞ্জ কৰিব পাৰিম ইয়াতে 10 বাই 11% কি হৈছে লোকসান হৈ আছে তো অপচনটো চেঞ্জ হৈ আছিল বস্তুখিনি নিশ্চয় বুজি পাইছে একেবাৰে সাধাৰণ কোৱেশ্চন হয় নেক্সট কোৱেশ্চন লৈকে যাও এজন লোকে 4,80,000 টকাত গাড়ী কিনিলে আৰু 4,50,000 টকাত বিক্ৰী কৰিলে লোকসান বা লাভ গম পাইছো আমি যে মানুহজনে গাড়ীখন কিনিছিল মানে কষ্ট প্ৰাইস কিমান আছিল সাধাৰণ কোৱেশ্চনৰে আৰম্ভ কৰিছো নাভাবে এই কোৱেশ্চনে আছে নেকি পিছলৈকে হয়তো অলপমান ইয়াতকে লেভেলটো আপ আছে চাই লওঁ কি কোৱেশ্চন আছে যে কষ্ট প্ৰাইস 4,80,000 কিনিছিল গাড়ীখন আৰু সেল কৰিছে কিমানত গাড়ীখন সেল কৰিছে 4,50,000ত গতিকে আমাৰ কি হৈছে দেখা পাই আছো ইয়াতে যে লস হৈ আছে কিমানখিনি যে দুইটা যদি মাইনাস কৰো 4,80,000 পৰা 4,50,000 মানে ক্লিয়াৰলি কি হৈছে 30,000 লস হৈ আছে এতিয়া লসটো হৈ আছে কাৰ ওপৰত ডিপেন্ড কৰিব সদায় কিনা দামৰ ওপৰত ডিপেন্ড কৰিব গতিকে 4,80,000 ইনটু 100 তো 0 আছে ইয়াতে 4টা ইয়াতে 0 4টা কেনসেল কৰি দিলো 3 ৰে ডিভাইড যাব 48 ক 16 টাইমস হ'ব 16 3 গুণ 48 আৰু ইয়াতে 4 ৰে ডিভাইড যাব 4 ইয়াতে হ'ব 25 বাই 4 মানে ইয়াতে হ'ব 1 বাই 4% ইমানখিনি লস হৈ আছে 6 4 গুণ 24 ঠিক আছে 25 বাই 4 এটো 25 ঠিক আছে গতিকে 6 ইমানখিনি 1 বাই 4% কি হৈছে লোকসান হৈ আছে গতিকে ইয়াতে অপচনত লাভ আছে এটো কেনসেল কৰিলো এটো লাভ আছে কেনসেল কৰিলো দুটাৰ ভিতৰত গতিকে এটো হ'ব 1 বাই 4 টো 0.25 হিচাপত দিয়া আছে ঠিক আছে গতিকে 6.25 কি হৈ যাব মানুহজনৰ লোকসান হৈ যাব নেক্সট কোৱেশ্চন ৰহনে ক্ৰিকেট বেট এখন কিছু দামত কিনি 12% লাভ মানে লাভ ৰাখি পেলাই 2040 টকাত বিক্ৰী কৰিছিল বেটখনৰ মূল দাম কিমান মানে ইয়াতে আমাক কি দিয়া আছে 12% লাভত মানে প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে পি বা অনলি পি প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে কিমান 12% বিক্ৰী কৰিছিল মানে সেল প্ৰাইস দিয়া আছে কিমান 2040ত মানে বেটখন বিক্ৰী কৰিছিল আমাক উলিয়াব দিছে কি মূল দাম কিমান মূল দাম মানে আমাক উলিয়াব দিছে কষ্ট প্ৰাইস কিমান এতিয়া আমি আগত ফৰ্মুলা এটা পালো যেতিয়া আমাক প্ৰফিট পাৰ্চেন্টেজ দিয়া থাকিব বা লছ পাৰ্চেন্টেজ দিয়া থাকিব আৰু কষ্ট প্ৰাইস সেল প্ৰাইসৰ ভিতৰত যিকোনো এটা দিয়া থাকিব তেতিয়া হলে আমি বাকিটো উলিয়াব পাৰিম ফৰ্মুলাটো কি আছিল মানে ফৰ্মুলাটো যদি প্ৰফিট পাৰ্চেন্টেজ থাকে তেনে হলে আছিল SP equal to 100 plus P by 100 into CP এটো ফৰ্মুলা আছিল যদি আমাক SPCP ৰ ভিতৰত যিকোনো এটা দিয়া থাকে আৰু যদি আমাক প্ৰফিট পাৰ্চেন্টেজ দিয়া থাকে বা লছ পাৰ্চেন্টেজ দিয়া থাকে তেনে হলে তাৰ পৰা আমি বাকিটো উলিয়াব পাৰিম তো SP equal to 100 plus P by 100 into CP ইয়াতে মানখিনি বহাই দিলে আমি CP পাই যাম তো SP আমাক দিয়া আছে 2040 100 plus P মানে হ'ব 112 by 100 into CP তো ক্ৰস মাল্টিপ্লাই কৰিলে এটো হৈ যাব this into this আৰু এটো তলত আহি যাব 2040112 equal to CP তো এইখিনি আমি ক্যালকুলেশন কৰিব লাগে ইয়াক 4 ৰে ডিভাইড যাব 4 গুণ 8 3 32 4 8 গুণ 32 আৰু ইয়াকো 4 ৰে ডিভাইড যাব 4 5 গুণ 20 4 1 গুণ 4 এটা দুটা তিনটা শূন্য এগেইন 2 ৰে ডিভাইড কৰিব পাৰি 4 ৰে ডিভাইড যাব 4 7
ইয়াতে 4ৰে যাব 4 গুণ 4 1 11 4 গুণ 8 9 10 11 3 30 4 7 গুণ 28 2 4 5 গুণ আৰু 0 তো এইখিনি থাকিল লাষ্টত 12,750 by 7 12,750 by 7 equal to এইখিনি কি হৈ যাব আমাৰ কাৰণে কষ্ট প্ৰাইস হৈ যাব তো এইখিনি যদি ক্যালকুলেশন কৰা যায় হাতে 1 গুণ 7 থাকিল কিমান 5 57 8 8 গুণ 56 লাগি আছে এইটোৱে ইয়াৰে ক্লোজ যায় আছে বাকি চাও 7 গুণ 56 56 1 15 7 2 গুণ 14 1 10 7 1 গুণ 7 তো বাকিখিনি আমি উলিয়াই লম ঠিক আছে আইছো যেতে ইয়ালৈকে উলিয়াই লও আমি তো 7 গুণ 7 কিমান থাকিল 33 7 4 গুণ 28 2 থাকি যাব হিফালে 20 7 2 গুণ 14 যাই থাকিব এনেকে তো ইমানখিনি আছিল বেটখনৰ কিনা দাম ডেসিমেলৰ পিছফালে আমি দুটা মানে দিলে হয় দুটা ভ্যালু দিলে হৈ যায় তাৰ পিছত আমি দি থাকিম কাৰণ এটো কন্টিনিউয়াস যাই থাকিব ৰিপিট হৈ থাকিব আৰু অপচনত যেহেতু আমাক জাস্ট দুটা পইণ্ট লৈকে আছে ডেসিমেল বিলাক তো তাতকে বেছি লিখি দিব নালাগে তো এনসাৰ হৈ যাব 1821.42 কিমান ইমানখিনি হৈ যাব বেটখনৰ অৰিজিনাল প্ৰাইস বা কিনা দাম কষ্ট প্ৰাইস ঠিক আছে নেক্সট কোৱেশ্চন লৈকে যাও 4 নম্বৰ দিয়া আছে যে 15% লাভ কৰি বিকাশে এটা টিভি 9500 টকাত বিক্ৰী কৰিছিল মানে লাভ ইয়াতে হৈছে প্ৰফিট পাৰ্সেন্টেজ হিচাপত দিয়া আছে কিমানখিনি 15% বিক্ৰী কৰিছিল মানে কি কৰিছিল সেল প্ৰাইস দিয়া আছে কিমান 9500 টিভিৰ প্ৰকৃত মূল্য ইয়াতেও লাগে আমাক কি কষ্ট প্ৰাইস কিনা দাম কিমানখিনি আছিল ফৰ্মুলাটো হেতুৱে যে SP = 100 plus P by 100 into CP SP আমাক দিয়া আছে 9500 equal to 100 plus P মানে profit percentage গটিকে 115 by 100 into CP cross multiply কৰিলে 9500 ৰ লগত 100 আহিব 95 দুটা 0 আৰু দুটা 0 115 equal to CP তো ইয়াতে ক্যান্সেল আউট হ'ব 5 এৰে কৰো ইনিশিয়ালি 5 2 গুণ 10 1 থাকিল 5 3 গুণ 15 ঠিক আছে আৰু উপৰ যদি 5 এৰে ডিভাইড কৰো তেনে হলে আহিব 5 1 গুণ 5 4 5 9 গুণ 45 শূন্য আছে 4টা এটা দুটা তিনটা 4টা ইমানখিনি আছে এটো যদি আমি ডিভাইড কৰো 23 এ তেনে হলে আমি ইয়াতে आंसर পাম ডিভাইড কৰি চালে 8260.86 ওকে এটা আমি आंसर পাই যাম 8260.86 ইমানখিনি কি হৈ যাব সিপি হৈ যাব মানে ইমান দামত বিকাছে টিভিটো কিনিছিল আৰু কিনি পেলাই হি বেচিছিল কিমানখিনি যে 9500 টিভিটো বিক্ৰী কৰিছিল ওকে নেক্সট কোৱেশ্চন লৈকে যাও 20% লোকসান কৰি ৰিটাই নিজৰ সিলাই মেচিনটো কিছু দামত বিক্ৰী কৰিলে তো ইয়াতে আছে আমাৰ পার্সেন্টেজ অফ লস বা লস পার্সেন্টেজ আছে এলপি ইকুয়াল টু কিমান হয় 20% হয় কিছু দামত বিক্ৰী কৰিলে মানে সেল প্ৰাইসটো উলিয়াব দিছে যদি তাই 8500 টকাত মেচিনটো কিনিছিল মানে ইয়াতে কষ্ট প্ৰাইস দিয়া আছে কিমান 8500 মেচিনটোৰ মূল্য বিচাৰিব লাগে ফৰ্মুলাটো একে আমাক ইয়াতে লস পার্সেন্টেজ দিছে আমি প্ৰফিট পার্সেন্টেজৰ কাৰণে অংক কৰিলো ইয়াতে লস পার্সেন্টেজ দিয়া আছে তো ফৰ্মুলাটো কি আছিল যে SP ইকুৱেল টু লস আছে গটিকে মাইনাস আহিব এবাৰ 100 minus L লস পার্সেন্টেজৰ কাৰণে দিয়া গৈছে by 100 into CP তো ইয়াতে আমাক SP উলিয়াব লাগে SP টো থাকিল এনেকে 100 minus L মানে তো হ'ব 80 by 100 into 8500 তো ইয়াতে দুটা 0 ক্যান্সেল হৈ যাব 80 into 85 যদি এইখিনি আমি ক্যালকুলেশন কৰো 80 into 85 এটা 0 টো আহি গল ইয়াতে 8 5 গুণ 40 নাথাকিল 4 8 গুণ 64 68 এটো তাৰমানে 6800 আছিল অৰিজিনাল দাম অৰিজিনাল দামটো কষ্ট প্ৰাইসটো দিয়া আছে 8500 কিন্তু 20% লোকসান কৰিছে লোকসান কৰাৰ কাৰণে তাই মেচিনটো বিক্ৰী কৰিব লগা হৈছে 6800 rupees ওকে ফৰ্মুলাটো মেইন যদি ফৰ্মুলা মনত আছে তেনে হলে কৰিব পাৰিব অংকটো তো ফৰ্মুলাখিনি চাব ইয়াৰে কাৰণে সম্মুখত ফৰ্মুলা কেইটা মান দি দিয়া গৈছে এটা আছিল আমাৰ প্ৰফিট পার্সেন্টেজ এটা লস পার্সেন্টেজ এটা যদি
প্ৰফিট পাৰ্চেন্টেজ আৰু এছপিচিপিৰ যিকোনো দিয়া থাকে আমি বেলেগটো উলিয়াব পাৰিম আৰু এটা ফৰ্মুলা আছিল যদি লছ পাৰ্চেন্টেজ দিয়া থাকে যেনেকৈ ইয়াতে দিয়া আছে আৰু আমাক চিপি দিয়া আছে তেনেহলে আমি এছপিটো উলিয়াব পাৰিম বা এছপি দিয়া থাকিলে আমি চিপি উলিয়াব পাৰিম ঠিক আছে আৰু এটা ডিসকাউন্টৰ কাৰণে পাৰ্চেন্টেজ ফৰ্মুলা আছিল ডিসকাউন্ট ফৰ্মুলাটো একে যেনেকৈ প্ৰফিট পাৰ্চেন্টেজ উলিয়াও তেনেকৈ ডিসকাউন্ট ফৰ্মুলা উলিয়াব পাৰি একে হয় আৰু এটা আমি ওভাৰহেড এক্সপেন্সৰ বিষয়ে আলোচনা কৰিছিলো তো কোৱেশ্চন নেক্সট কোৱেশ্চন লৈকে যাও নেক্সট কোৱেশ্চনটো দিয়া আছে এজন দোকানীয়ে 600 টকাৰ সামগ্ৰী মাঘ বিহু অফাৰৰ কাৰণে 480 টকাত বিক্ৰী কৰিছিল ৰেহাই শতাংশ বিচাৰ কৰক ইয়াতে প্ৰফিট পাৰ্চেন্টেজ আহিল প্ৰফিট পাৰ্চেন্টেজ নহয় সৰি ডিসকাউন্ট পাৰ্চেন্টেজ আহিল ইয়াতে তাৰমানে বস্তুটোৰ অৰিজিনাল দাম কিমান আছিল 600 টকা আছিল তাৰমানে আমি ইয়াতে কি বুলি কম যে মাৰ্ক প্ৰাইস বুলি কম যেহেতু অফাৰ চলি আছে গতিকে আমি মাৰ্ক প্ৰাইস বুলি কম 600 টকা বস্তুটো বিক্ৰী কৰিছে কিমান 480 টকা তাৰ মানে সেল প্ৰাইস কিমান সেল প্ৰাইস হৈছে 480 এটা দুইটাৰ মাজত যেটো ডিফাৰেন্স এই ডিফাৰেন্স কেনে কি যে এমপি মাইনাস এসপি দোকানে নিজে ইচ্ছা কৰি দিছে গতিকে এটো কি হ'ব ডিসকাউন্ট হৈ যাব এটো লস নহয় এইকাৰণে আমি মাৰ্ক প্ৰাইস লিখিছো গতিকে এটো হৈ যাব কি ডিসকাউন্ট ৰেহাই তো ডিসকাউন্ট কিমানখিনি হ'ব 600 ৰ পৰা 480 যদি মাইনাস কৰো তেনেহলে ওলাব 120 এটা ডিসকাউন্ট পার্সেন্টেজ উলিয়াব দিছে আমি ডিসকাউন্ট পার্সেন্টেজ তো কি আছিল যে ওপৰত আহিব আমাৰ ডিসকাউন্ট বাই সিপি ইনটু 100 ডিসকাউন্ট আমি কিমান পালো 120 টকা পালো কস্ট প্রাইস কিমান কস্ট প্রাইস মানে মার্ক প্রাইস ইয়াতে যেটো মার্ক প্রাইস মানে লিখা দাম আছিল হেতুই হৈ যাব ইয়াৰ কাৰণে কস্ট প্রাইস ঠিক আছে এটো হৈ যাব 600 ইনটু 100 দুটা জিরো ক্যান্সেল 6 ৰে যাব দুইবাৰ আৰু জিৰোটা আহিল তাৰ মানে 20% কি হৈছে অফ দি আছে বা 20% ডিসকাউন্ট দি আছে ওকে নেক্সট কোৱেশ্চন নাই আজিৰ ভিডিওটোত মানে আমি প্ৰফিট এণ্ড লছৰ যিখিনি বেসিক আছে বেসিকখিনি ডিসকাস কৰিলো আৰু লগতে প্ৰফিট পাৰ্চেন্টেজ লছ পাৰ্চেন্টেজ বা প্ৰফিট লছ পাৰ্চেন্টেজ দিয়া থাকিলে আমি কেনেকৈ এছপিচিপি যিকোনো এটা উলিয়াব পাৰো বা ডিসকাউন্ট পাৰ্চেন্টেজৰ এটা কোৱেশ্চন আহিল আমাৰ এই কোৱেশ্চনটো আমি ডিসকাস কৰিলো তো আজিলৈকে ভিডিওটোত এইখিনি কোৱেশ্চন আছিল পিছৰ ভিডিওটোত মই ইয়াৰ ওপৰত বাকি যিখিনি কোৱেশ্চন আছে যেনে ডিসকাউন্ট পাৰ্চেন্টেজৰ আমি এটা কোৱেশ্চনো কৰিলো বাৰু ঠিক আছে হয়তো তাৰ ওপৰত কোৱেশ্চন আহিব পাৰে বা ওভাৰহেড এক্সপেন্স বুলি আমি ডিসকাস কৰিছো বা অন্যান্য কোৱেশ্চন আছে নিশ্চয় কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক আমি পিছৰ ভিডিওটোত লৈ আহিম যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব যদি বুজি পোৱা নাই তেতিয়াও সুধিব পাৰে আৰু যদি ভাল পাইছে তেনেহলে আপোনালোকে যদি কমেন্ট কৰে কমেন্টে মোক উৎসাহিত কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ সতীৰ্থ যদি কোনোবা এডিআৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে তেওঁলোকৰ মাজতো ভিডিওবিলাক শেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোত ইতিমধ্যে সিম্পল ইন্টাৰেষ্ট দি থোৱা আছে কম্পাউণ্ড ইন্টাৰেষ্ট দি থোৱা আছে ক্লিয়াৰ হৈছে ইতিমধ্যে তাৰ পিছত আপোনাৰ ৰেশিও এণ্ড প্ৰপৰচন দিয়া আছে টাইম এণ্ড ওয়াৰ্ক দিয়া আছে আজি আৰম্ভ কৰিছো আমি নতুনকে টাইম এণ্ড কি কয় এটো প্ৰফিট এণ্ড লছ আৰম্ভ কৰিছো মই এটা ভিডিওতে গোটেইবিলাক মানে কনসেপ্ট লৈ আহিব খোজা নাই যে এটা 1 ঘন্টা বা 1.5 ঘন্টাৰ ভিডিও এটাত মই মোটামুটি 15-20টা কোৱেশ্চন লৈ আহি পেলাই নতুন কনসেপ্ট 15-20টা শিকাব খোজা নাই কাৰণ আমাৰ মাজৰে বহুত সতীৰ্থ আছে বা বহুত আছে কেণ্ডিডেট এনেকুৱা যিবিলাকে কি কয় গণিতটো টান পায় গতিকে তেওঁলোকৰ কাৰণে বস্তুবিলাক বেছিকৰ পৰা বুজি যোৱাটো দৰকাৰ পৰীক্ষাৰ কাৰণে এতিয়াও প্ৰায় 1.5 মাহ সময় আছে যদি ভালদৰে পঢ়ে গণিতখিনি অন্যান্য সাবজেক্ট যিদৰে পঢ়ি আছে নিশ্চয় গণিত হেনেকৈ পঢ়ি আছে গতিকে একেলগে পঢ়ি পেলাই শেষ কৰো বুলি ভাবাতকে যদি কনসেপ্ট বিলাক বুজি লৈ পেলাই ভালদৰে পঢ়িব চেষ্টা কৰে তেনেহলে মই ভাবো আপোনালোক বেছি উপকৃত হ'ব এইখিনি শেষ হোৱাৰ পিছত মই গোটেইখিনি সিলেবাস ওয়াইজ পঢ়াই আছো গোটেইখিনি সিলেবাস শেষ হোৱাৰ পিছত মই একেলগে ভিডিও লৈ আহিম যত একেলগে আমি এই কোৱেশ্চন বিলাক ডিসকাস কৰিম এইখিনি যদি পঢ়িছে তেনেহলে সেই কোৱেশ্চন বিলাক আপোনালোকে বুজি পালে কোনো অসুবিধা নহয় ঠিক আছে তো যদি আপোনালোকৰ সতীৰ্থ কোনোবা এডিআৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ লগত ভিডিওটো শেয়াৰ কৰিব ঠিক আছে ধন্যবাদ